নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ ৩ নম্বৰ অধ্যায়ৰ দ্বিতীয়টো ভিডিঅ' অৰ্থাৎ 3.2 আমি দুটা পাৰ্টত উলিয়াম। এইটো প্ৰথম পাৰ্ট আৰু আমাৰ ছেকেণ্ড পাৰ্টটো আহি থাকিব। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো যোৱাৰ আগতে এইটো এটা তোমালোকলৈ MCQ। ইয়াতে চাবা, ইয়াতে সুধিছে তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা বিবেচনা কৰা। ইয়াৰে কোনটো শুদ্ধ হয় এনচাৰটো তোমালোকে কমেণ্টত দি থোৱা আৰু ভিডিঅ'টোৰ শেষত মই ইয়াক আলোচনা কৰিম। তেনেহ'লে আহা আমি ভিডিঅ'টো আৰম্ভ কৰি দিম। ভিডিঅ'টো যোৱাৰ আগত আকৌ এইটো বস্তু চাই ল'ব লাগিব। তাৰমানে কি হয়, যদি আমাৰ সাধাৰণ সমীকৰণটো আমাৰ আগতে কোৱা আছিলে আমাৰ AX + BY + C = 0, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ সমীকৰণ। ইয়াকে আমাৰ যদি আমি জোৰ হিচাপত আমি দুটা লওঁ, A1X + B1Y + C1 = 0 আৰু A2X + B2Y + C2 = 0, এই সমীকৰণ বুজোৱা ৰেখাদ্বয়ে আমাৰ কি কৰিব, পৰস্পৰ কটাকটি কৰিব। যদি আমাৰ কি হয়, ইয়াৰে A1/A2 আৰু B1/B2 উলিয়ালে দুটা আমাৰ মান বেলেগ বেলেগ ওলায়। এইটো A1/A2 ≠ B1/B2 হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, পৰস্পৰ কটাকটি কৰিব আৰু এইটোক আমাৰ কি বুলি কয়, সংগত বুলি ক'ব। সংগত আৰু অদ্বিতীয় সমাধান থাকিব বা এটা সমাধান থাকিব, অদ্বিতীয় সমাধান। তাৰপিছত নেক্সট কণ্ডিশ্যন, যদি আমাৰ তিনিটাৰে আমাৰ কি হয়, A1/A2 = B1/B2 = C1/C2 গোটেইকেইটা সমান হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, ৰেখা দুডাল মিলি যাব। এই ৰেখাডালৰ ওপৰত আকৌ আমাৰ এই ৰেখা একে ওপৰতে পৰি যাব। তেতিয়াহ'লে কি হ'ব, অসীম সংখ্যক সমাধান হ'ব আৰু এইটো আমি সংগত বুলি ক'ম। কেতিয়াবা সংগত অসংগত সোধে, আমাৰ কি হ'ম, আমি সংগত বুলি ক'ম। ঠিক আছে। আকৌ আমাৰ এইটো কি হ'ল, সমান্তৰাল হ'ব। যদি আমাৰ কি হয়, A1/A2 = B1/B2 হয়, কিন্তু শেষৰ C1/C2 সমান নহয়, তাৰ সমান নহয়, তেতিয়াহ'লে আমাৰ এইটো সমান্তৰাল হয় আৰু সমান্তৰাল হ'লে ইয়াক অসংগত বুলি ক'ব। এই দুটা সংগত আছিলে, কিন্তু এইটো অসংগত আৰু ইয়াতে কোনো সমাধান নাই। কোনো সমাধান নাথাকিব, কাৰণ সমান্তৰাল হ'লে ৰেখা দুডাল নালাগিব। এডাল ৰেখা এনেকৈ গ'ল, এডাল ৰেখা এনেকৈ গ'ল, ইয়াতে ক'তো কটাকটি নকৰিব, গতিকে আমাৰ কি হ'ব, সমাধান নাই। ইয়াতে আমাৰ প্ৰথম অদ্বিতীয় সমাধান মানে কি, ৰেখা এডাল এনেকৈ গ'লে, এডাল এনেকৈ গ'লে, এটা আমাৰ বিন্দুত কটাকটি কৰিব আৰু এই বিন্দুটো যে কটাকটি কৰিল আৰু নেক্সট বিন্দু ইয়াতে কটাকটি নকৰিব ক'তো, কাৰণ ৰেখা দুডালটো ঘূৰি নাহে। আমাৰ সমান্তৰাল ৰেখা, এই সৰল ৰেখা হয়, চিধা গৈ থাকিব এনেকুৱা। তেনেহ'লে আমি আলোচনা কৰোঁ 3.2। 3.2ৰ প্ৰথম প্ৰশ্নটো সুধিছে, তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰৰ সমাধান উলিওৱা। এতিয়া চাবা, ইয়াতে আমাৰ কি আছিলে, প্ৰথম প্ৰশ্নটো সুধিছে, এটা গণিত কুইজত দশম শ্ৰেণীৰ 10জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিয়াম। এতিয়া চাবা, আগৰ ভিডিঅ'ত আমাৰ এনেকুৱা উদাহৰণ আমি কৰিছোঁ। ইয়াতে কি আছে, ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা আছে, নহয় জানো? আমি ধৰি ল'ব লাগিব, ধৰা হ'ল ছাত্ৰৰ সংখ্যা B = X ধৰিছোঁ। তোমালোকে ভালদৰে লিখিবা, ধৰা হ'ল ছাত্ৰৰ সংখ্যা X আৰু ছাত্ৰীৰ সংখ্যা Y। তেতিয়াহ'লে আমাৰ কি হ'ব, প্ৰশ্নমতে আমাৰ কি হ'ল, প্ৰথম কণ্ডিশ্যন কি আছে, মুঠ ছাত্ৰ ছাত্ৰী 10জন আছে, গতিকে আমাৰ কি হ'ব, X + Y = 10 হ'ল। আকৌ এটা কি দিছে আমাৰ, এই যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তাৰমানে কি হ'ল, Xৰ পৰা যদি আমি Y বিয়োগ কৰোঁ, ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি, এইটো ওলোটা হ'ব, বা আমি এনেকৈ ক'ব পাৰোঁ X + 4 = Y। ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, গতিকে আমি ছাত্ৰৰ লগত যদি 4 যোগ কৰোঁ, তেতিয়াহ'লে আমাৰ Y সমান হ'ব, ছাত্ৰীৰ সমান হ'ব। এতিয়া চাবা, ইয়াক আমাৰ সমাধা কৰাৰ কাৰণে কি কৰিব দিছে, লৈখিকভাৱে কৰিব দিছে। লৈখিকভাৱে কৰিলে আমাৰ কি হ'ব, ইয়াৰ যেতিয়া আমাৰ Yটো সেইফালে যাব, তেতিয়াহ'লে আমাৰ কি হ'ব, X = 10 - Y হ'ব। ইয়াতে আমাৰ যেতিয়া আমি এনেদৰে ঘাই বনাই ল'বা তোমালোকে দুটা। আগৰ ভিডিঅ'টো আমি এনেদৰে কৰিছিলোঁ। মোৰ ইয়াতে আস্থানত আমাৰ অসুবিধা হয়, সেইবাবে আমি কি কৰিম,
এইটো আঁচ নাটানো, তোমালোকে ঘাই বনাই ল'বা। এতিয়া এক্স ৱাই আমি বিন্দুকেইটা কেনেকুৱা পাম, বিন্দুকেইটা লিখিছোঁ মই। ইয়াতে প্ৰথম আমাৰ ৱাইৰ মান যদি আমাৰ 0 দিওঁ তেতিয়াহ'লে এইটো 10 হয়। 0 দিলে এইটো 10 হ'ব, এক্সৰ মান 10, এক্সৰ মান 10 হ'ব যদি আমাৰ কি হয় ৱাইৰ মান 0 দিয়া যায়। তাৰপিছত আমি কি দিলোঁ, এক্সৰ মান এইটো ৱাইৰ মান যদি 10 দিওঁ এক্সৰ মান 0 হ'ব। তেনেদৰে আৰু বিন্দু উলিয়াই থাকিব পাৰি। তাৰপিছত এইটোৰ আমাৰ বিন্দু কেনেকুৱা হ'ব, এইটো ৱাইটো ইফালে আছে, এছাইডে আছে, গতিকে আমি এইটো ইয়াৰ পৰা উলিয়াব পাৰোঁ। তোমালোকে ঘাই বনাই ল'বা, মই ইয়াতে ঘাই বনোৱা নাই, ডাইৰেক্ট বিন্দুকেইটা লিখিছোঁ। বিন্দুকেইটা লিখিলে কেনেকুৱা হ'ব, ইয়াতে আমাৰ এক্সৰ মান যদি আমি 0 বহাওঁ তেতিয়াহ'লে ৱাইৰ মান 4 হ'ব। এক্সৰ মান যদি -4 বহাওঁ তেতিয়াহ'লে ৱাইৰ মান 0 হ'ব। আৰু বেলেগ কিবা কিবি বহাব পাৰি, এক্সৰ মান 1ও বহাব পাৰোঁ, 2ও বহাব পাৰোঁ, আমাৰ কথা এইটো। এতিয়া আমাৰ কি হ'ব, ইয়াতে যদি আমি এক্স অক্ষ আৰু ৱাই অক্ষ তোমালোকে গ্ৰাফতে আঁকিব লাগিব বুলি কথা নাই, আমি আগৰ ভিডিঅ'ত গ্ৰাফত কৰিছিলোঁ, কিন্তু তোমালোকে প্লেন বহীতো এনেকুৱাকৈ আঁকিব চেষ্টা কৰিবা। ইয়াতে কি হ'ব লাগিব, ইয়াতে যাতে 90 ডিগ্ৰী হয় তেনেদৰে আঁকিবা, চাৰিওটো আমাৰ 90 ডিগ্ৰী হ'ব লাগিব, মানে লম্ব হ'ব লাগিব। লম্ব হ'লে আমাৰ ইয়াতে তোমালোকে বিন্দুকেইটা দি ল'বা। ইয়াতে যেনিবা 5, আচ্ছা 4 দিব লাগিব ন, 4ৰ ভিতৰত দিছোঁ, 4, 8, 12, এইফালে 4, 8, 12 এনেকৈ হ'ব, 4, 8, 12, আমি বিন্দুকেইটা সমান সমান দূৰত এনেদৰে ধৰি লৈছোঁ, 4, 8, 12 এনেদৰে। এতিয়া আমাৰ প্ৰথম এইটো বহালে আমাৰ কি হ'ব, 10 যেতিয়া বহাব লাগিব, 10, 0 বহালে এইফালে 4, 8, 10 ইয়াতে হ'ব মাজত, 10, 0 এই বিন্দুটো। তাৰপিছত নেক্সট আমাৰ কি হ'ব, 0, 10, 0 এইটো 10 হ'লে আমাৰ 4, 10, 8 ইয়াতে মাজত ক'ৰবাত হ'ব। তাৰপিছত এইটো আমাৰ কি টানিব পৰা হ'ল, নেক্সট আমাৰ এইডাল আমাৰ আঁকিবৰ বাবে 0, 4 হ'লে এইটো বিন্দু, আকৌ আমাৰ কি হ'ব -4, 0, -4 হ'লে এইফালে, চৰি ভুল হ'ল, প্ৰথম 0, 4 হ'লে আমাৰ 0 এইটো, 4 হ'লে ওপৰত এইটো, তাৰপিছত এইটো আমাৰ কি হ'ব -4, 0 হ'লে আমাৰ কি হ'ব এইফালে -4, 0 ইয়াতে। এতিয়া আমাৰ এইডাল যদি আমি টানি দিওঁ, ইয়াতে ক'ৰবাত কটাকটি কৰিব, য'ত ৰেখা কটাকটি কৰা যিটো বিন্দু হ'ব, সেই বিন্দুটোৱে হ'ব আমাৰ কি নিৰ্ণয় সমাধান। এতিয়া কটাকটি কৰা বিন্দুটো আমাৰ কি হ'ব পাৰে, তোমালোকে চাবা, ইয়াত এতিয়া আমি ইয়াতে অলপ অনুমান কৰিব লাগিব। ইয়াতে আমাৰ 4ত পৰা নাই, গতিকে ইয়াতে 3 হ'ব, 3 হ'ব। আকৌ এইফালে আমাৰ গ'লে এইটো ইয়াতে 8 হয়, ইয়াৰ অলপ তলত আছে, গতিকে 7 হ'ব। ইয়াতে আমাৰ কি হ'ল, এই বিন্দুটো 3, 7 হ'ল, অৰ্থাৎ আমাৰ কি হ'ল এক্সৰ মান 3 আৰু ৱাইৰ মান 7। এতেকে ল'ৰাৰ সংখ্যা 3জন, আকৌ ছোৱালীৰ সংখ্যা 7জনী। এইখিনিয়ে, এনেকুৱা তোমালোকে ভালদৰে কৰিবা। নেক্সট আমাৰ 2 নম্বৰটো, ইয়াতে সুধিছে 5ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা, আৰু 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা। এডাল পেঞ্চিল আৰু এটা পেনৰ দাম, তোমালোকে যিটো উলিয়াব দে সেইটো ধৰি ল'বা। ধৰা হ'ল লেট এডাল পেঞ্চিলৰ দাম x টকা আৰু এটা পেনৰ দাম y টকা। এতিয়াকে কি হ'ব, প্ৰশ্নমতে আমাৰ কি হ'ব, প্ৰথম কণ্ডিশ্যন আমাৰ কি আছে, 5ডাল পেঞ্চিল, এডালত যদি x টকা হয়, 5ডালত কি হ'ব 5x, প্লাছ সেনেদৰে আমাৰ কি হ'ব 7টা পেন আছে, গতিকে 7y হ'ব, 7y = 50। আকৌ এইটো কি হ'ব আমাৰ 7ডাল পেঞ্চিল, 7x প্লাছ 5y, 5টা পেন = 46। ইয়াৰ পৰা আমি আকৌ এনেদৰে আগৰ দৰে আমাৰ কি কৰিব লাগিব, লৈখিকভাৱে কৰিব লাগিব। ইয়াতে আমাৰ ডাইৰেক্ট x = কি হ'ব, ইফালে 50 - 7y হ'ল 7y বাই ইয়াতে 5 হ'ল। প্ৰথমতে আমাৰ 7yটো সেইফালে গ'লে আমাৰ মাইনাছ হ'ল, আকৌ আমাৰ
5xৰ 5টো যদি এইফালে লৈ যাওঁ হৰণ হ'ব ইয়াতো তেনেদৰে আমাৰ সেনেকৈ কি হ'ব 5y 46 minus 5y by 7 হ'ব বিন্দুকেইটা কি পাম ইয়াতে আমাৰ যদি প্ৰথম তোমালোকে এনেদৰে ইয়াতে 0 5 এনেকুৱা বহাইলা তেতিয়াহ'লে কটাকটি যাব সহজ পাবা ইয়াতে আমাৰ কি বহালো প্ৰথম যদি 0 বহাও তেতিয়াহ'লে 50ক 10 বাৰ যাব নহয় জানো xৰ y মান 0 হ'লে xৰ মান 10 পালো পাছৰে 10 বাৰ যাব গতিকে আমাৰ কি হ'ব 10 0 তাৰপিছত 5 বহালে 7 5 35 হ'ব 15 হ'ব 15 পাছৰে 3 বাৰ যাব গতিকে আমাৰ 3 দিলে 5 হয় দুটা আৰু এনেকৈ বেলেগ বিন্দু উলিয়াব পাৰবা তাৰপিছত এইটোৰো আমাৰ তেনেদৰে উলিয়ালে কি হ'ব চাবা ইয়াতে আমাৰ তোমাৰ প্ৰথম 0 যদি বহাও আমাৰ 7 এইটো নাযায় কটাকটি নাযায় গতিকে আমি কটাকটি যোৱাকে তোমালোকে দিব পাৰা এনেকুৱা নহয় যে কটাকটি নগ'লে আমি বহাব পাৰিম কিন্তু সহজকৈ তোমালোকে ভাবি চোৱা এতিয়া যদি 1 বাৰ দিওঁ এতিয়া আমাৰ 41 নাযায় 2 বাৰ দিলে আমাৰ 36 নাযাব 3 বাৰ দিলে আমাৰ 15 হ'ব 31 5 বাৰ দিলে যাব 5 বাৰ দিলে আমাৰ এইটো 5 5 25 হ'লে 21 হ'ব গতিকে আমাৰ এইটো y মান 5 হ'লে এতিয়া 3 হ'ব 7 3 21 3 আৰু 5 গোটা সংখ্যা পালে আমাৰ সুবিধা হয় তাৰ বাবে আমি দিলো আমাৰ 5 দিলে হ'ল তেনেকুৱা আমাৰ 10 বাৰ দিছো 10 বাৰ দিলে 50 হ'ব 50 দিলে আমাৰ 14 হ'ব -14 হ'ব -14 হ'লে হাতেৰে 2 বাৰ যাব গতিকে আমাৰ কি হ'ল xৰ মান -2 এতে x টো লিখা নাই মই x ইকুৱেল টু এখিনি -2 দিলে এইটো 10 হয় এতিয়া চাবা এতিয়া যেতিয়া আমি বহাৰ সময়ত কি হ'ব x অক্ষ y অক্ষ থাকিব আৰু সমান সমান দূৰত ল'বা ইয়াতে আমাৰ কি হ'ব ম্যাক্সিমাম 10 আছে এইটো ম্যাক্সিমাম 10 আছে গতিকে আমাৰ 10 লৈ যোৱাকে তোমালোকে কি কৰিব পাৰা 2 কে ল'ব পাৰা 2 4 6 8 10 এইফালেও মাইনাছত ইমান নাই 2 4 এইফালে আমাৰ 2 4 6 8 10 এনেকুৱাকে ওপৰত কাৰ্চিন থাকিব এতিয়া চাবা এতিয়া এইকেইটা যদি বহাম যেতিয়া 10 0 10 0 এইটো হ'ল বিন্দু তাৰপিছত আমাৰ কি হ'ল 3 5 3 5 হ'লে 2 3 আৰু 5 হ'লে ওপৰ ফালে 2 4 5 এই মাজত কৰবাত হ'ব এতিয়া আমাৰ এইটো আমাৰ সংযোগ কৰিম সংযোগ কৰোঁতে তোমালোকে স্কেলৰ সহায়ত টানিবা তেতিয়াহ'লে আমাৰ কি হ'ব চিধা হ'ব মোৰ ইয়াতে সমান চিধা হোৱা নাই তাৰমানে কি হ'ল মই আগৰ ভিডিঅ'টোত গ্ৰাফ পেপাৰ লৈছিলোঁ ইয়াতে গ্ৰাফ পেপাৰ লোৱা নাই কাৰণ আমি দুটা প্ৰেক্টিছ কৰিব পাৰিব লাগিব যাতে আমি প্লেন পেপাৰতো আঁকিব পাৰোঁ সেইটো আমি শিকিব লাগিব নেক্সট আমাৰ এইটো 3 হ'লে 5 2 3 5 হ'লে আমাৰ এইটো মিলি আছে এই বিন্দুটো আকৌ আমাৰ কি হ'ব -2 10 -2 হ'লে এইফালে 10 হ'লে আমাৰ এইফালে ওপৰত ইয়াতে কৰবাত হ'ব এই বিন্দুটো কাটাকাটি নকৰে ইয়াতে এনেদৰে কৰবাত যাব আৰু এইটো এইফালে কৰবাত যাব যি নহওক কাটাকাটি কৰা বিন্দুটো পালোয়ে কাটাকাটি কৰা কি আছে 3 5 এটাকে নিৰ্ণয় মান কি আছিল আমি প্ৰথম আমাৰ কি আছিল এডাল পেন্সিলৰ দাম এডাল পেন্সিলৰ দাম 3 টকা আৰু এটা কলমৰ দাম 5 টকা এইখিনি লিখি দিলে হ'ল এতিয়া এইখিনি হ'ল নেক্সট আমাৰ 2 নম্বৰটো চাবা ইয়াতে হৈছে a1 by a2 b1 by b2 আৰু c1 by c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰ কেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগালগি তাক নিৰ্ণয় কৰা ইয়াতে কথাবিলাক মনত ৰাখিবা প্ৰথম কন্ডিশন আছিল আমাৰ কি a1 by a2 ইকুৱেল টু b1 by b2 প্ৰথমটোত যদি আমাৰ is not equal হয় তেতিয়াহ'লে আমাৰ কি হ'ব এটা বিন্দুত কটাকটি কৰে তাৰ পিছত কি আছিল প্ৰথমটো আমাৰ কটাকটি কৰিলে is equal to b1 by b2 হ'ল তেতিয়া যদি আমি তৃতীয়টো চাব লাগিব তৃতীয়টো চালে হেইটো যদি আমি সমানে হয় c1 by c2 তেতিয়াহ'লে আমাৰ কি হ'ব
লাগি ধৰিব, অসীম সংখ্যক সমাধান থাকিব। হয়, আকৌ আমাৰ কি হ'ব, ইয়াতে সুধিছে এটা বিন্দুত কাটিব নে সমান্তৰাল হ'ব নে লগ লগা হ'ব, এইটো লগ লগা হ'ব। আৰু শেষত যদি আমাৰ কি হয়, a1/a2 ইকুৱেল টু b1/b2 হয়, ইজ নট ইকুৱেল টু c1/c2 হয়, তেতিয়াহ'লে আমাৰ কি হ'ব, সমান্তৰাল হ'ব এই কণ্ডিশ্যনকেইটা। এতিয়া উলিয়াই চালে হ'ল। কেনেকৈ উলিয়াম চাবা। প্ৰথম আমাৰ 1 নম্বৰটো, 2ৰ 1 নম্বৰটো, ইয়াতে আমি কি কৰিম, ইয়াত তোমালোকে ইচ্ছা কৰিলে a1 ইকুৱেল টু b1 ইকুৱেল টু c1 লিখি ল'ব পাৰা, নল'লেও তুমি ডাইৰেক্ট লিখিব পাৰা a1/a2 ইকুৱেল টু, প্ৰথম ইয়াতে 5/7 হ'ব, এইটো কটাকটি নকৰে, গতিকে আমি ইয়াতে থাকিম। তাৰপিছত b1/b2 ইকুৱেল টু, ইয়াতে আমাৰ কি আছে 5/7, ইয়াতে -4/6, -4/6 ইকুৱেল টু, ইয়াত কটাকটি যায় -2/3 থাকিলে। এইটো যিহেতু আমাৰ সমান নহ'লে প্ৰথমতে পালোঁ, গতিকে আমাৰ c1/c2 নুলিয়ালেও হ'ব। এতেকে আমাৰ কি কৰোঁ, যিহেতু a1/a2 ইজ নট ইকুৱেল টু b1/b2, এতেকে সমীকৰণৰ জোৰটো জোৰটোৱে বুজোৱা ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰিব। তো এইখিনি লিখিলেই হ'ল। এতিয়া 2 নম্বৰটো চাবা। 2 নম্বৰটো এনেকৈ, ইয়াত a1/a2 ইকুৱেল টু আমাৰ 9/18 হ'ল, কাটাকাটি যায় আমাৰ কি হ'ব, 1/2 হ'ব। তাৰপিছত b1/b2 ইকুৱেল টু, ইয়াতে 3/6 কাটাকাটি যায় 1/2 হ'ল। যিহেতু আমাৰ প্ৰথমটো মিলি গ'ল, তৃতীয়টো চাব লাগিল। তৃতীয়টো চালে আমাৰ কি হ'ব, c1/c2 ইকুৱেল টু 12/24 ইকুৱেল টু 12 হ'লে এতিয়া 2 বাৰ যায় 1/2, গোটেইকেইটা মিলি গ'ল। যিহেতু a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2 হ'ল, এতেকে আমাৰ কি হ'ব, লাইনটো লিখি দিলে হ'ল, সমীকৰণ জোৰটোৱে বুজোৱা ৰেখা দুটা কি হ'ব, লগ লগা হ'ব। আমাৰ গোটেইকেইটা সমান হ'ব, ইয়াতে এডালৰ ওপৰত এডাল থাকিব। নেক্সট আমাৰ 3 নম্বৰ। 3 নম্বৰটো তেনেকৈ আমাৰ a1/a2 ইকুৱেল টু 6/2, কটাকটি গ'লে আমাৰ 3 হ'ল, 3/1 নিলিখিলেও কথা নাই, 3 লিখিলেও কথা নাই। b1/b2 ইকুৱেল টু, ইয়াতে 3/-1, -3/-1 ইকুৱেল টু অকল 3, কাটাকাটি গ'ল। এইটো মিলিল বাবে তৃতীয়টো উলিয়াব লাগিল। তৃতীয়টো আমাৰ কি হ'ব, c1/c2 ইকুৱেল টু 10/9, ইয়াতে কাটাকাটি নাযায়, গতিকে আমাৰ শেষৰটো অমিল হ'ল। যিহেতু a1/a2 ইকুৱেল টু b1/b2 ইজ নট ইকুৱেল টু c1/c2 হ'ল, এতেকে কি হ'ব, আমাৰ এই সমীকৰণ জোৰে বুজোৱা ৰেখা দুটা সমান্তৰাল হ'ব, অৰ্থাৎ কি হ'ব, কোনো বিন্দুত কটাকটি নকৰিব, সমান্তৰাল বুলি কৈ দিলে হ'ল। তো এইখিনি আছিল আমাৰ 2 নম্বৰলৈ। এতিয়া আমি 3 নম্বৰটো চাম। 3 নম্বৰটো চাবা, এইটো ইয়াতে সুধিছে a1/a2 b1/b2 c1/c2 অনুপাত কেইটা ৰিজাই নিৰ্ণয় কৰা তলৰ ৰৈখিক সমীকৰণ জোৰ কেইটা সংগত নে অসংগত। একো নাই, আমাৰ সংগত আছিল দুটা কণ্ডিশ্যন, যদি আমাৰ অদ্বিতীয় সমাধান থাকে নাইবা অসীম সংখ্যক সমাধান থাকে, হয়। আৰু যদি আমাৰ কোনো সমাধান নাথাকে বা সমান্তৰাল হয়, তেতিয়াহ'লে আমাৰ অসংগত হয়, এই কথাটো হ'ল কৈ দিলে হ'ল। এতিয়া আমাৰ 1 নম্বৰটো, ইয়াত a1/a2 ইকুৱেল টু আমাৰ কি আছিলে, ইয়াতে 3/2, কটাকটি নাযায়। তাৰপিছত b1/b2 ইকুৱেল টু, ইয়াতে 2/-3, প্ৰথমটোৱে অমিল হ'ল। এতেকে আমাৰ কি হ'ল, যিহেতু a1/a2 ইজ নট ইকুৱেল টু b1/b2, এতেকে সমীকৰণযোৰ সংগত হ'ব, লিখি দিলে হ'ল। নেক্সট আমাৰ 2 নম্বৰটো,
ইয়াতো আমাৰ a1 বাই a2 ইকুৱেল টু 2 বাই ইয়াতে 4 আছে কটাকটি কৰি 1 বাই 2 থাকিলে b1 বাই b2 ইকুৱেল টু ইয়াতে হ'ব -3 বাই -6 মাইনাছ মাইনাছ কটা গ'ল 3 কটা 1 বাই 2 হ'ল মিলি গ'ল কাৰণে আমি কি লিখো তৃতীয়টো লিখিব লাগিল c1 বাই c2 ইকুৱেল টু ইয়াতে আমাৰ কি হয় সমান চিহ্ন যদি এইপাৰে থাকে আমাৰ যেহেতু সাধাৰণ সমীকৰণত ax + by + c আছিলে গতিকে এইটো -8 ধৰিম একে হ'ব দুটা যদি সেইফালে থাকে কেতিয়াবা কি হয় এটা সেইপাৰে থাকে সমান চিহ্নৰ এটা এইপাৰে থাকে তেতিয়াহ'লে আমাৰ চিহ্নবিলাক ওলট পালট হৈ যায় গতিকে আমাৰ কি হ'ল সদায় এটা নিয়মত চলি থাকিলে কেতিয়াও ওলট পালট নহয় ভুল নালাগে গতিকে এইটো -8 দিবা আৰু এইটো -9 দিবা মাইনাছ মাইনাছ কাটা গ'ল একো অসুবিধা নাই ইয়াতে আমাৰ কটাকটি নকৰে গতিকে আমাৰ সেইটো সমান নহয় এটাকে যিহেতু a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইজ নট ইকুৱেল টু c1 বাই c2 কি হ'ল এইটো সমান্তৰাল এটাকে আমাৰ কি সমীকৰণটোৰ অসংগত হ'ব ওকে নেক্সট আমাৰ 3 নম্বৰটো এনেকৈ আমাৰ কি হ'ব a1 বাই a2 ইকুৱেল টু a1 মানে আছে 3/2 আৰু b1 মানে আছে 9 এইটো আমাৰ অনুপাত হ'লে কি হ'ব 3/2 × 9 হ'ব ইয়াতে আমাৰ 3 কাটা যাব 1/6 হ'ল তাৰপিছত b1 বাই b2 ইকুৱেল টু 5/3 হ'ব ওপৰত আৰু তলত থাকিলে আমাৰ -10 ইয়াতো আমাৰ কি হ'ব 5/3 × 10 আগত মাইনাছটো থাকিল পাছতে 2 বাৰ গ'ল 3 × 6 ইয়াতে কিন্তু 1/-6 হ'ল যেহেতু আমাৰ এইটো সংখ্যাটো একে হ'লেও লাভ নহয় যেহেতু আমাৰ চিহ্নটো বেলেগ এতেকে আমাৰ যেহেতু a1 বাই a2 ইজ নট ইকুৱেল টু b1 বাই b2 এতেকে আমাৰ কি হ'ব সমীকৰণটোৰ সংগত হ'ব 4 নম্বৰ চাবা a1 বাই a2 ইকুৱেল টু আমাৰ কি থাকিল 2/3 নহয় 4 নম্বৰ 5/-10 হ'ব কাটাকাটি কৰিলে 1/-2 থাকিল তাৰপিছত b1 বাই b2 ইকুৱেল টু ইয়াতে হ'ল -3 আৰু +6 -3/+6 ইকুৱেল টু এটা 1/2 থাকিল মাইনাছ এটা থাকিব তলৰ ওপৰত এটা দিলে হ'ল যেহেতু এইটো সমান হ'ল তৃতীয়টো চাব লাগিল এতিয়া c1 বাই c2 ইকুৱেল টু আমাৰ কি হ'ব এইটো 11 টু -11 আৰু এইটো +22 তাতে যায় 1/2 হ'ল যেহেতু গোটেইকেইটা সমান হ'ল যেহেতু a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 এটাকে ই সংগত হ'ল আৰু সংগত হ'লেও তোমালোকে সেইটো মনত ৰাখিবা মানে নিজে প্ৰিপেয়াৰ হ'বা এইটো কি হ'ব কটাকটি কৰিবনে লগে হ'ব এটাৰ ওপৰত এটা থাকিব লগালগি হ'ব আৰু সমাধান কিমান থাকিব অসীম সংখ্যক সমাধান থাকিব নেক্সট আমাৰ শেষৰটো 5 নম্বৰ ইয়াতে আমাৰ a1 বাই a2 ইকুৱেল টু আমাৰ 4/3 বাই ইয়াতে 2 সমান 4/3 × 2 কাটা যাব আমাৰ 2/3 থাকিব ইয়াতে b1 বাই b2 ইকুৱেল টু ইয়াতে 2/3 এইটো সেম হ'ল গতিকে আমাৰ c1 বাই c2 লাগিল c1 বাই c2 ইকুৱেল টু ইয়াতে -8/-12 মাইনাছ কেইটা কিয় দিছোঁ আগতেও ক'লোঁ যদি আমাৰ সমান চিহ্নৰ এইফালে থাকে মাইনাছ দি দিবা ইয়াতে আমাৰ কটাকটি যাব কটাকটি গ'লেও কথা নাই ইয়াতে 4ৰে ইয়াক 2 বাৰ গ'ল এইটো 4ৰে 3 বাৰ গ'ল মাইনাছ কটা গৈছে 2/3 গোটেইকেইটা একেই হ'ল যিহেতু a1 বাই a2 ইকুৱেল টু b1 বাই b2 ইকুৱেল টু c1 বাই c2 হ'ল এটাকে আমাৰ কি হ'ল সমীকৰণটোৰ সংগত হ'ব এই কথাটোৱে আমাৰ কি হয় MCQটো দিব পাৰে হ'ল এই দুটা যেনিবা আমাৰ সমীকৰণ দিয়া আছে 4 নম্বৰটোৰে কথাটো কৈছোঁ সমীকৰণ দিয়া আছে এই সমীকৰণটোৰ কেনেকুৱা সমাধান থাকিব অপশ্যনটো এনেকৈ দিব পাৰে অসীম সংখ্যক সমাধান অদ্বিতীয় সমাধান কোনো সমাধান নাই ওপৰৰ এটাও নহয়
বা কোনো নিৰ্ণয় কৰিব নোৱাৰি এনেকৈ আমাৰ অপশ্যনকেইটা বনাই দিয়ে তোমালোকে এনেদৰে প্ৰেক্টিছ কৰিলে পাৰিবা নেক্সট চাবা আমাৰ আজি এইখিনিৰে আলোচনা কৰিম আৰু শেষত তোমালোকে এই প্ৰথম আমাৰ যিটো MCQ দিয়া আছিলে সেইটো চাই লোৱা ইয়াতে সুধিছিলে ৰৈখিক সমীকৰণটোৰ বিবেচনা কৰি তলত কোনটো শুদ্ধ হয় সেইটো নিৰ্ণয় কৰিব দিছিলে ইয়াতে তোমালোকে a1/a2 উলিয়াই চাবা প্ৰথম এইটো যদি চোৱা যায় চাবা ইয়াতে a1/a2 ইয়াতে a1/a2 হলে আমাৰ কি হ'ব প্ৰথমটো আমাৰ উলিয়াইছো a1/a2 equal to 2/4 equal to 1/2 তাৰপিছত b1/b2 উলিয়ালে মানে দুটা সমীকৰণৰ দুজোৰ সমীকৰণৰ আমি এনেদৰে উলিয়াই ল'ব লাগিব ইয়াতে -3/-6 equal to 1/2 এইটো সমান পালো গতিকে তৃতীয়টো উলিয়াব লাগিল তৃতীয়টো সমান নহয় c1/c2 equal to এতিয়া হ'ব -8/-9 এইটো আমি কটাকটি নাযায় অকল 8/9 থাকিল হ'ল গতিকে আমাৰ কি পালো a1/a2 equal to b1/b2 is not equal to c1/c2 অৰ্থাৎ কি হ'ল অসংগত হ'ল বা ই সমান্তৰাল হ'ব সমান্তৰাল হ'লে ইয়াৰ কোনো সমাধান নাই আমাৰ সেই কথাটো পালো ইয়াতে অপশ্যন কেইটা চাবা তোমালোকে এতিয়া জোৰটোৰ সমাধান নাই এই কথাটো শুদ্ধ পালো আমি এৰে এক নম্বৰটোহে শুদ্ধ পালো এতে কি হৈছে অসীম সংখ্যক এইটো আমাৰ নহয় এইটো গম পালো MCQত কেতিয়াও এনেকৈ ক'বা দুয়োজোৰৰে সমাধান নাই এইটোও হোৱাৰ চান্স আছে গতিকে এইটোও আছে এইটোও চান্স আছে তাৰপিছত এইটো জোৰটোৰ সমাধান নাই গতিকে এইটোও হ'ব পাৰে এটা নহয় বুলি আমি গম পালো এতিয়া নেক্সটটো আমি কৰি চাব লাগিব কেতিয়াবা আমাৰ এটা কৰোঁতেও এনেকা এনসাৰটো ওলাই যায় কিন্তু এতিয়া এটাত কৰোঁতে আমাৰ নোলাল গতিকে পাছৰটো ওলাব হ'লে আমি পাছৰটো কৰিম a1/a2 equal to আমাৰ কি হ'ল 2/4 equal to 1/2 থাকিল b1/b2 equal to ইয়াতে 3/6 equal to 1/2 থাকিল প্ৰথম সমান পাৱাৰ কাৰণে তৃতীয়টো চাব লাগিল c1/c2 equal to ইয়াতে -9 আৰু -18 -9/-18 equal to 1/2 ইয়াতে সমান পালো হল যেহেতু আমাৰ ইয়াতে গোটেইকেইটা সমান হল কেতিয়া কি হ'ব অসীম সংখ্যক সমাধান থাকিব নহয় জানো এতিয়া কোনটো মিলিল তোমালোকে গম পাই গলা ইয়াতে কোনটো হল অসীম সংখ্যক য'টোৰ অসীম সংখ্যক সমাধান আছে গতিকে আমাৰ এনসাৰটো ডি হল এটা সিম্পল কিন্তু আমাৰ কি হয় MCQ বিলাক যাতে ফটাফট কৰিব পৰা যায় তাৰ কাৰণে বহুত প্ৰেক্টিছ কৰিব লাগিব আমি এনসাৰটো পাই গলো তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ